চলিবলৈ যত্ন কৰিছোঁ আৰু দেখিছে আপোনালোকে যি অৱস্থা হৈছে। তাকে মই নিজেই চলাই লৈছোঁ, দুটকামান পইচা নিজৰ মানে বাচিব বুলি, কিন্তু খৰচ নাই আৰু লগাবলৈ আনিব লাগিব, সেয়েহে এটা চিলাই লৈছোঁ। আজি আনিলে লগাই ল'ব লাগিব। উপায় নাই আৰু নিজৰ কামখিনি নিজে কৰিবলৈ সদায় চেষ্টা কৰোঁ, সদায় বনাবলৈ বিচাৰোঁ, কিন্তু পৰিস্থিতি কেতিয়াবা এনেকুৱা হৈ যায়, নক'লেও নহয়, ক'লেও নহয়। এতিয়া মানে ক'লেতো যাক ক'ম তেওঁতো দুখ পাব, আৰু নক'লেও এনেকুৱা হৈ যায়, মানে বেয়াও লাগি যায় কেতিয়াবা। ক'লেনো নিজৰ মানুহজনকে কোৱা হ'ব, আৰু নক'লেও মনত নকটা হ'ব, আৰু পিছত যদি গেলিব মনতে এনেকুৱা হৈ যায়। সেইকাৰণে চেষ্টা কৰোঁ কেতিয়াবা মনৰ কথাখিনি কৈ দিবলৈ, কৈ দিয়াৰ পিছত অনুভৱ হয় যে কেলে ক'লো লিখা লাগি যায়। পৰিস্থিতি মানুহৰ যিমান মানে ডাঙৰ হৈ যাব, যিমানে বিপদবিলাক বাঢ়ি যাব, সেয়েহে চেষ্টা কৰি যাওঁ আৰু দুখ কষ্টখিনি যাতে নিজকে সামৰি ৰাখিব পাৰোঁ। চিলাই লওঁ এতিয়া। বহুত বছৰ মূৰত মানে কাপোৰ লোৱা হয়, সেয়েহে বহুত মানে দিন হ'ল এইযোৰ লৈ থোৱা। এতিয়া 3-4 মাহ মানে হ'ল চাগে। মই কিমানকৈ চিলাব পৰা নাছিলোঁ, বেটাও পাই পেলাই চিলাই ল'ব নোৱাৰোঁ। মই এবাৰ চিলাই লৈছোঁ, আৰু এটা লগত পূজা কৰা যাব লাগিব মই, সেইকাৰণে চিলাই থৈছোঁ। আকৌ বেলেগে কিনিবলৈ সময়টো মানে পইচাই নহ'ব, আৰু সময়নো কি, সময়নো দিয়ে থাকিব, খালি পইচাই নহ'ব। মানে এনেকুৱা দিন হৈছে যে পইচা পাতি কোনফালে খৰচ কৰিম, ক'ত দিম, ক'ত নাই, এনেকুৱা লাগি গৈছে। কিছুমান মানুহ ইমান আজাদিত চলে, আজাদিত খায়, আজাদিত ঘূৰে ফুৰে, আৰু আমাৰ যিটো পৰিস্থিতি হৈছে মানে খাব নোৱাৰি। এতিয়া সেই চুমি বৰাৰ কথাই কওঁ। চুমি বৰা যিটো আজাদিত ঘূৰিছিলে, ফুৰিছিলে, খাইছিলে, সেই আজাদিটো নিশ্চয় জেলত হৈ গৈছে। আৰু আমাক খালি তেনেকুৱা আজাদি নালাগে, আৰু সেনেকুৱাকৈ আমি থাকিব নিবিচাৰোঁ, নালাগেও। আনৰ পইচা লৈ আমি জানো সুখী হ'ব পাৰিম? আৰু আনৰ পইচাটো এদিন হ'লেও এদিন কোনোবাফালে যাবই নহয়। সেইকাৰণে কষ্ট কৰি খাবলৈ মানে চেষ্টা কৰিছোঁ, কষ্ট কৰিয়ে খাম। পাৰিলে লোকৰ ঘৰত পাতি তুলিম, নিজৰ কাপোৰবিলাকে চিলাই ল'বলৈ পৰাকৈ হ'লেও হ'ব, আৰু আনৰো কাপোৰ চিলাই দিম। আৰু মই আনৰো মানে ওলাই থাকে আৰু ক'বলৈ গ'লে 20 টকা, সেই মেচিনটো আনি লগাই লৈছোঁ। দোকানৰ পৰা কেইটামান ওলাই এনেকৈ চেষ্টা কৰি থাকোঁ মই। আৰু মানুহজনে পকা মিস্ত্ৰী কৰে, যিহেতু মানুহজন কামলৈ গৈছে, আৰু মই এতিয়া ঘৰত থাকি কি কৰিম বুলি এক কাপোৰযোৰ চিলাই লওঁ বোলো। মানুহৰ সপোনটো কেতিয়াও শেষ নহয়। সপোনটো এটা সপোন ভঙাৰ পিছত আৰু এটা সপোন মানে ৰচা হয়, আৰু এটা সপোন ভঙাৰ পিছত আৰু এটা সপোন ৰচা হয়। সপোনটো মানুহৰতো মানে শেষেই নহয়, ইটোৰ পিছত সিটো দেখা হয়। তাতে সফল হয় নহয়, সেইটো পিছৰ কথা, নহ'লেও কোনো আপত্তি নাই, কিন্তু ৰচা কাম ৰচি থাকোঁ, ভবা কাম আমি ভাবি থাকোঁ। বেলেগ মেগি গ'লে আছে, বেলেগ নাই। কাষ্টমাৰ নিজে বস্তু ল'বলৈ দিলোঁ, আৰু লৈ গ'ল, আৰু মই মোৰ কাম কৰি আছোঁ। কেতিয়াবা খুব বেয়া লাগে, খুব দুখ লাগে যে জন্মৰ পৰা মানে দুখ কষ্ট শেষ নহয়, আৰু এতিয়ালৈকে শেষ নহৈছে। কি যে হ'ব লিখা আমাৰ। আপোনালোকে জানে আৰু দেই, আপোনালোকে মোক অকণমান আগবঢ়াই দিয়ক, সহায় সহযোগ কৰি দিয়ক, এটা দিয়ক।
দেখিছে কিমান কষ্ট আমাৰ লেখীয়া মানুহ যিবিলাকে একদম মানে 2 নম্বৰী কৰি পইচা পাতি গোটাই চলি আজাদি খাই ঘূৰে ফুৰে সেইবিলাকৰ মানে কোনো চিন্তাই নাথাকে নিশ্চিন্ত হৈ ঘূৰি পৰে আৰু আমি মানে কি হয় কাৰোবাক যে 10 টকাও পইচা দিবলৈ থাকে আমি তাক সদায় চিন্তা কৰি থাকোঁ কেতিয়া দিম পইচাটো কিবা ক'ব নি খুজি আহিব নি ঘৰলৈ সেনেকুৱা ধৰণে আমি ভাবি থাকোঁ আৰু যিবিলাকে মানে 2 নম্বৰী কৰি মানে কাৰোবাক ঠগি কাৰোবাৰ পৰা মানে লাখ টকা মানে লৈ মেলি মানে ঘূৰাই নিদিয়ে কেতিয়াবা মানে খুজিলে পইচা নাই এনেকুৱা ধৰণে কৰি দিয়ে দৰমহা হোৱা নাই এনেকৈ ডাঙৰ মানে হেৰি কৰি দিয়ে শেষত পিছত পইচা নিদিয়ে আৰু সেইবিলাক মানুহে আজাদিত ঘূৰে ফুৰে সেইবিলাকৰ কোনো টেনশ্যন নাথাকে আৰু আমি কি হয় সদায় টেনশ্যনে লৈ থাকিবলগীয়া হয় মানে দুখ কষ্ট মানে শেষেই নহয় দুখীয়া মানে ইমানেই দুখীয়া হ'ব লাগে নে মানুহ কিছুমান এতিয়া আমাতকৈ বাৰু আছে দুখীয়া ভিখাৰীবিলাক তেনেকৈ ভিখাৰী বুলি ক'লেও বেয়া নাই আৰু যিসকলে খুজি মাগি খায় যিসকলে মানে নিজে দিন হাজিৰা কৰিও বা দিনটোৰ কাৰণে নিজৰ পেটটো পুহিবৰ কাৰণেও সুবিধা কৰি ল'ব নোৱাৰে লোকৰ পৰা খুজি খায় সেইবিলাকৰো কেনেকুৱা এটা মানে সেইবিলাকৰ কথা চিন্তা কৰিলে খুব বেয়া লাগে যে পৃথিৱীত ভগৱানে পঠিয়াই চবকে কাৰোবাক মানে ভালকৈ পঠিয়াই আৰু কাৰোবাক বেয়াকৈ পঠিয়াই লিখা হৈছে ভালকৈ পঠোৱাখিনি ভালকৈ একদম ভালকৈ থাকে আৰামত থাকে খুবই মানে সিহঁতৰ কোনো দুখ কষ্ট নহয় সিহঁতি মানে কি হয় এই সোণৰ চামুচ মুখত লৈ অহা লিখীয়া আৰু ৰূপৰ চামুচ মুখত লৈ অহা লিখীয়া হয় আৰু যিসকলে মানে একদম বেয়া জন্মৰ পৰাই দুখ কষ্ট মানে সিহঁতি মানে জন্মৰ পৰাই মানে সেই ফটাকানি লৈ অহা লিখীয়া হয় যেনেকৈ ক'বলৈ গ'লে ভিক্ষাৰী কৰি খাব লাগে গোটেই জীৱনটো যাৱজ্জীৱনটো যেনেকুৱা কাৰ্দণ্ড লিখীয়া হয় সেনেকুৱা কথা হৈ যায় গোটেই জীৱনটো যাৱজ্জীৱনটোৱে মানে ভিক্ষা কৰিয়ে খাব লাগে দুখতে কটাব লাগে দুখটো মানে শেষেই নহয় ভগৱানে মানে কি কাৰণে এনেকুৱাবিলাক পৃথিৱীত মানে ৰাখে সৃষ্টি কৰে আৰু এনেকুৱা হৈ যায় কেতিয়াবা মানুহ মানে এনেকুৱা হৈ যায় কোনোবা কাৰোবাৰ প্ৰতি মানে কোনো মৰম চেনেহ কম আপোনালোকক যিবিলাকে কাম কৰি খাই পেলাই কাম ৰাতিপুৱা শুই থাকক গধূলিলৈকে কাম হোৱাৰ আগমুহূৰ্তলৈকে এনেকুৱা যে যিবিলাকে মানে আজাদি চালে সিহঁতি মানে আজি ইয়াত আজি তাত মানে আজাদি ঘূৰিব ফুৰিব একদম মস্তি কৰিব আৰু মালে চালে খাই মেলি একদম পাৰ্টিয়ে কৰি দিব এটা পাৰ্টি কৰক ইটো পাৰ্টি মানে পাৰ্টিয়ে কৰি খাই দিব দিন মেলি মানে লোকৰ পৰা মানে ঠগি খাই মানে এনেকুৱা লিখে সিহঁতৰ কোনো মানে টেনশ্যন নহয় আৰু আমাৰ লিখা মানুহবিলাকৰ মানে ইমানেই টেনশ্যন হৈ যায় কাৰোবাৰ 10 টকা পইচা দিবলৈ দিলেও মানে টেনশ্যন হৈ যায় মানে কেনেকৈ যে মানে পইচাটো দি নিদিয়া হৈ যায় আৰু কিছুমানে ইমানে মানে কেনেকুৱা থাকিব পাৰে এতিয়া চাবলৈ গ'লে যদি মানে শুনিবৰ কথাই কওঁ কি কৰিলে কি নাই নাজানো কিন্তু যি ধৰণে মানে নিউজবিলাক বাতৰিবিলাক পাইছোঁ সেইবিলাক ইমান আজাদিত চলিবলৈ বিচাৰে মানুহবিলাকে ইমান আজাদিত খায় এই ইমান লাখ টকীয়া কোটি টকীয়া সেই হীৰা আঙঠিটো নহ'লেওচোন মানুহ চলিব পাৰে খাব পাৰে তথাপিতো সেই হীৰা আঙঠিটো ইমান লাখ টকীয়া কোটি টকীয়া দিয়াৰ পাছত এতিয়া নিজৰ মান সন্মান নিৰ্দেশ নাইকিয়া হ'ল এতিয়া বাৰু বিৰাট ভাল লাগিছে কিজান সেই কোটি টকীয়া আঙঠিটোৰ বিনিময়ত মানে এতিয়া ক'বলৈ গ'লে এই মান সন্মানবিলাক একোৱেই নহয় তেতিয়া সেনেকুৱালৈকে হৈ গ'ল কিন্তু আৰু এনেকুৱা সম্বন্ধটো বায়েক আৰু ভায়েকৰ সম্বন্ধটো এনেকুৱা লেতেৰাকৈ মানে হেৰি কৰি দিলে যিটো সম্বন্ধ মানুহে বহি পেলাই বহুত চিন্তা কৰে আৰু নিজৰ মানে সম্পৰ্কে এতিয়া কথাটো কৈছোঁ মোৰে নিজৰ দাদা আছে বা ভাইটি আছে সিহঁতৰ লগতে সেনেকুৱা এটা মানে আমি আমাক মানে দি পোৱা নাই আজিলৈকে আৰু সম্বন্ধ পাতি লোৱা ভাইটিয়ে যে ইমানখিনি দিব পাৰিছে ইমানখিনি যে দিছে তেওঁকো বহুত ধন্যবাদ মানে তেওঁলোকলে কোনোবাটো ধন্যবাদ তেওঁক দিলে যেতিয়া আৰু যি আমাৰ বিশাল ফুকনৰ কথা কৈছোঁ বিশাল ফুকনৰ ওপৰত ধন্যবাদ দিছোঁ যে সম্বন্ধটো ইমান গভীৰকৈ লৈছে যিটো বায়েক আৰু ভায়েকৰ সেই সম্বন্ধত হীৰাৰ আঙঠিলৈকে দিবলৈ প্ৰস্তুত কৰিছে সেয়েহে মানে কথাটো বেয়াও লাগে হাঁহিও উঠিছে যিহেতু এনেও এটা ভিডিঅ' দেখিছোঁ চুমি বৰা সেই সেইজনী কান্দিছে কৈছে মই এইবিলাক নাজানো কিন্তু প্ৰত্যেকটো নিউজতে বিশাল ফুকনৰ লগত চুমি বৰাৰ ফটো আছে ফটোবিলাক নমৰাকৈ জানো ক'ৰবাৰ পৰা পাইছে তেওঁলোকে এনেকুৱা ধৰণৰ কথা ইমান সঁচা কথাটো মানুহবিলাকে ইমান সহজতে ঢাকিব বিচাৰে আৰু আমাৰ লেখীয়া মানুহক ইমান ঠগিব বিচাৰে আৰু ঠগি মেলি ধন টকা পইচা গোটাই আজাদিত ঘূৰি ফুৰি মানে সিহঁতে কিমান মস্তি কৰি থাকে আৰু আমাৰ লেখীয়া মানুহ চিন্তাই কৰি থাকোঁ পইচা পাতিৰ কাৰণে চিন্তাই কৰি থাকোঁ কি যে হ'ব আমাৰ এখন চাওক এতিয়া ফলচটো নাই এইটো এতিয়া নিচিলাওঁ চাদৰখন চিলাই লওঁ এইখন কাইলৈ চিলাম আৰু ফলচটো আনিব লাগিব মানুহজন তাৰপৰা চিলাই সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম চাদৰখন চিলাই লওঁ সেইবিলাকে কৰি থাকোঁ আৰু আপোনালোকক এখন কাটি লওঁ ইয়াতে থৈ কাটি লওঁ মানে দেখাটো ভাল লগা নাই আজিকালি মনবিলাক সেই টেনশ্যন লিখি লাগিছে চিন্তা লিখি লাগিছে এখন কাটি লওঁ ইয়াতে আৰু চব চাদৰৰ পটি হয় এখন চাদৰখন আৰু ইয়াত পটিটো আছে এই পটিটো কাটি ইয়াত লগাব লাগিব সেয়েহে এই পটিটো অকণমান ভালকৈ কাটিব লাগিব দুইফালে মিলাই মেলি আৰু ইয়াতে মিলাই মেলি কাটি লওঁ মই আপোনালোকে চাই যাওক চাদৰখন চিলাই কাটি মেখেলাখন কালি হেৰিটো আনি চিলাম ব্লাউজটো চিলাম ব্লাউজৰ কাৰণেও কাপোৰ লাগিব নহয় সেইটো এটা চিন্তা কৰিবলগীয়া বিষয় আমাৰ আপোনালোকক কি ক'ম দুখৰ বিষয় এটা ব্লাউজটো চিলাবলৈও কাপোৰ লাগিব ব্লাউজটো লগাবলৈ সেয়েহে ব্লাউজটো থৈ দিম আৰু এতিয়া
চাদৰখন আৰু মেখেলাখন চিলাই লৈছোঁ। সেইকেইটা পিন্ধি জাপ মাৰি ল'ম, তাৰপিছতে লাহেকৈ যেতিয়া পইচা হ'ব ব্লাউজৰ কাৰণে কাপোৰ আনিবলৈ, তাৰপিছতে ব্লাউজটোত লগাম আৰু চিলাম। এইটো চিন এটা দিছে, চিনটোত কাটিব। দুখকে বিচাৰিছোঁ আৰু সুখ বিচাৰি সুখটো নাপাওঁ যেতিয়া দুখে বিচাৰিছোঁ। জন্মৰ পৰা দুখ কষ্ট কি ক'ম আৰু, উপায় নাই, সেইটো থাকিবই লাগিব, জীয়াই আছোঁ। সেয়েহে মই চব কিবা লগাইছিলোঁ হাতত, কেনেকুৱা লাগিছে ওলাই কৈ থাকোঁ আৰু কিমান এই দুখত কৈ থাকোঁ মই, পাইছে দুখৰ পৰিয়ো নালাগে সুখ মোক, নালাগে দুখৰ পৰিয়ো জীৱনটো জীয়াই মই নিম কৰবাৰ বতাহে সমান হত, জীৱনটো মই জীয়াই নিম সমান সোঁতত বোৱাই দিম, জীৱনটো মই জীয়াই নিম সমান সোঁততে উৰুৱাই নিম। বতাহ হাছাতে মৰিব জানিলে জীৱনটো সজাই দিম, আশাবোৰ দুদিনীয়া সপোনবোৰ জানো এদিনীয়া, আশাবোৰ দুদিনীয়া সপোনবোৰ আমাৰ এদিনীয়া, আশাৰ চাকি সপোনবোৰ এদিনীয়া, আশাবোৰ জানো দুদিনীয়া। লা 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 সকলো দিগৰে মই সকলো দিগৰে সপোন সপোনেদিনীয়া, আশাবোৰ দুদিনীয়া, আশাবোৰ জীৱনটো যুঁজি থাকোঁ, যুঁজিম থাকিম জানা নকৰোঁ সাগৰি, জীৱনটো যুঁজি থাকিম জানো নকৰোঁ সাগৰি,
ক'ম বন্ধু দুখতে সুখতে দুখ কৈ গান চান গাই মেলি কাম বন কৰি আছোঁ আৰু বাকীখিনি তোমালোকে জানা আৰু কি পাইছে কি নাই পোৱা তোমালোকৰ আগতে আৰু শ্বেয়াৰ কৰি যাওঁ আৰু প্ৰত্যেকটো কথা এতিয়া তোমালোকে জানিবা মানে কাটি লৈছোঁ ধুনীয়াকৈ মিলাই মেলি কি যে বিলৈ হৈছে আমাৰ এতিয়া মানুহৰ গম পাইছেনে প্ৰভুসকল 1 2 3 4 5 6 চকুৰে চালে কিয় লাগে তোমাৰ চকুৰে চালে কিয় লাগে মৰম বাঢ়িছে দৰে মনে কিয় ক'লে চকুৱে তোমাৰ মৰমবোৰে কিনো বুজালে মোক ক'ব নোৱাৰাকে চকুৱে তোমাৰ মৰমবোৰে কিনো বুজালে মোক ক'ব নোৱাৰাকে তোমাৰ চৰিতে কিনো যাদু আছে তোমাৰ চৰিতে কিনো যাদু আছে চকুৱে চকুতে চালে মৰম কিয় লাগে তোমাৰ চকুলে চালে মৰম কিনো লাগে তুমি বাৰু জানা নিনো নাই তুমি বুজা না তুমি নুবুজা তুমি শুনা নাই তুমি নুশুনা মোৰ হৃদয়ৰে কথা মোৰ হৃদয়ৰে কথা তোমাৰ লকুৱা দুটি ওঠত কিনো যাদু আছে মৰম হেনাই দিলা দুগালতে ধৰি কিনো আবেগেৰে মন তুমি মহিলা পাহৰিব নোৱাৰো জানা তোমাৰ দুটি ওঠেদি কি মৰম খানিলা মই পগলা নহয় সেই বুলি মোক পগলা নাভাবিবা মই পগলা নহয় সেই বুলি মোক পগলা নাভাবিবা মই পাগল নহয় জানো মই পাগল নহয়নো মই গানৰি পগলা হৈ গানের শুনো মোক পগলা বুলি নাভাবিবা মই পগলা নহয়নো মোক পগলা বুলি নাভাবিবা মই পগলা নহয়নো মই গানে ৰচি দিলো মই গান ভাল পোৱানো নেহাঁহিবা মোক চাই নেহাঁহিবা তোমালোক মোক নাহাঁহি Yok, kali aman. কাপোৰ লোৱা হৈ যাব এতিয়া তাৰপিছতে কাপোৰ চিলাম আপোনালোকক দেখাম দেই আপোনালোকে চাই যাব ভাবে আপোনালোকে পকৰা লিখিয়ে কৈ দিওঁ কাটিছোঁ কাপোৰ এয়া চাওক কাপোৰ কাটিছোঁ কাপোৰ পগলা বুলি ভাবিলে পাৰিব মোৰ ভিডিঅ' বনাইছোঁ আপোনালোকে চাব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ গান কেনেকৈ লাগিলে আপোনালোকে লিখি দিব কমেণ্টত ভাল লাগিলে যদি ভাল লাগিছে বুলি আপুনি যদি বেয়া লাগিছে মই নিজে এনেই কোনবনাই আছোঁ আৰু পাগলৰ লিখা কোনো নাই যেতিয়া মই পাগলে অকলে মানুহটো কামলৈ গৈছে দেখিছে মই ক'লোৱে আপোনালোকক দোকানত মানুহ নাই এতিয়া কাষ্টমাৰ নাই মই কাপোৰ চিলাবলৈ লৈছোঁ কাপোৰ কাটি ল'ব লাগে সেইকাৰণে বিচনাতে বহি লৈ কাটি লৈছোঁ আৰু গান চান গাই শুনাইছোঁ আপোনালোকৰ গানবিলাক চাব শুনিব ভাল লাগিলে ক'ব বেয়া লাগিলেও গালি পাৰিব কোনো কথা নাই কোনো টেনশ্যন নাই মই একো টেনশ্যন নলওঁ বুজিছে এনেকুৱা এতিয়া বিহু নাই একো নাই মই কেনেকুৱা লৈছোঁ ৰং
टेंशन नहीं लेता, टेंशन दिया इतने का है लेने का नहीं पैसे मैं टेंशन नलওঁ मैं टेंशन दिওঁ আৰু আপোনালোকে টেনশ্যনখিনি ল'ব আৰু মোক ঘূৰাই দিব নালাগে আপোনালোকে ধৰিব देख पागल है पागल 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 कुत्ता हूँ पागल कुत्ता नहीं हूँ कुत्ती हूँ कुत्ती कुत्ती होता है कुत्ता नहीं होता है कुत्ता होने से तो क्या बोलेगा पुरुष को बोलता है कुत्ता और महिला या नारी को बोलता है कुत्ती 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 हूँ कुत्ती खरच कमाइছোঁ আৰু এই কাপোৰযোৰ চিলাইছোঁ নিজে দেখিছে নহয় ঠিক কৰিম উপায় নাই কৰিবতো লাগিবই কাম মন আপোনালোকে নিশ্চয় জানে আপোনালোকেও কিবা কিবি কৰি আছে সেইটো গম পাইছোঁ খালি আপোনালোকে মোৰ লিখা নাই কৰা আৰু আপোনালোকে বেলেগ কাম কৰিছে এতিয়া চলৰ কথা কেনেকৈ নিছে মানে 100 পিচ থাকে এইটো কাটি উলিয়াই ল'ব লাগে তাৰপৰা এইখনত এনেকৈ গান দেখিছে নহয় এনেকৈ লগাব লাগিব এখন নিচে এইখনত এনেকৈ কিনাই লগাব লাগিব তেতিয়া এইখন মানে চাদৰ হয় এখন ভাল হ'ব একদম ধুনীয়া লাগিব মস্তি লাগিব ক'ত পিন্ধি যাবলৈ কি ক'ম আৰু কাটি লওঁ এতিয়া 2 পিচ কটা হৈছেহে দেখিছে ইমান দেৰি আৰু এতিয়া আছে এপিচ 2 পিচ 4 পিচ আছে বুজিছেনে 4 পিচ আছে 2 পিচ কটা হৈছেহে মই মানে লেকচাৰ মাৰি কাটিছোঁ যে আপোনালোকৰ লগত সেইকাৰণে অকণমান দেৰি হৈছে গান চানো গাই শুনাই দিছোঁ আপোনালোকে গাবলৈ জানে মোতকৈ ভালকৈ জানে তথাপিতো মই এনেই শুনাই দিছোঁ আপোনালোকে শুনি ভাল পাব বুলি ভাল পালেও কথা নাই বেয়া পালেও কথা নাই খালি শুনাইছোঁ আৰু কাৰণ চবেই মোৰ গানটো ভাল পাব কথা নহয় হয়নে আছেতো তেনেকুৱা মানুহ কিছুমান যোনে জুবিন দাক বেয়া পায় জুবিন দাক বেয়া পোৱা মানুহো আছে পৃথিৱীত তেনেকৈ মোক বেয়া পোৱা মানুহ আছে মোক বেয়া পোৱা মানুহ হ'লে জুবিন দাক বেয়া পোৱা মানুহ থাকিব কিয় থাকিব কয় আৰু জুবিন দাক বেয়া পোৱা মানুহ নাই বুলি তো মই ভাবিছোঁ কথাটো মানে মোক বেয়া পোৱা মানুহ থাকিলে জুবিন দাকো বেয়া পোৱা মানুহ থাকিব সেইটো বুলি ভাবি কৈছোঁ আৰু যে আপোনালোকে নাভাবিব আপোনালোকক কৈছোঁ আপোনালোকে নল'ব দেই মনত আৰু মোক কিবা কিবি উল্টা পুল্টা নকৰিব আৰু জানে আৰু মই যেনে তেনে পাগলী মানুহ পাগলী লিখা খাই বৈ আছোঁ দুখ কষ্ট সৰু বা দুখ কষ্ট কি ক'ম আপোনালোকক কি যে ক'ম মোৰ দুখ লাগি যায় কানিম লাগি যায় কি ক'ম মোৰ শ্বৰ্ট ভিডিঅ'বিলাক চাব আপোনালোকে দেই আপোনালোকে মোৰ শ্বৰ্ট ভিডিঅ'বিলাক চাব মোক মৰম দিব আপোনালোকে মোক আদৰ দিব আৰু কমেণ্টত লিখি দিব নহ'লে নাই হোৱা ভিডিঅ'বিলাক মই মানে ভাবি আছোঁ মানে মোৰ ভাল মানে ঠিকে মই এনেকৈ নোৱাৰোঁ তথাপিতো চেষ্টা কৰিম বুলি ভাবিছোঁ যদি এইবাৰ বেহাৰবাৰীত মোক মাতে অভিনয় কৰিবলৈ মোক এটা মাৰি দিম বুলি ভাবিছোঁ নেমাতে নহয় আমাৰ ক'ত মাতিব চুমি বৰাবিলাককে মাতিব মানে এইটো চুমি লগা নাম চুমি জুবিনে গান এটা গাইছে মানে চুমি বুলি গান এটা পায় আৰু চুমি আৰু কেইটা হৈ গ'ল 1 2 3 গ'লে 4টা হৈ গ'ল মোৰ কাহিনী শুনিলে মোৰ জন্মৰ বিধান শুনিলে আপোনালোকে কান্দি দিব সেইকাৰণে মই আপোনালোকক নাই কোৱা বুজিছেনে মই এনেকৈ হাঁহি থকাই বনাইছোঁ ভিডিঅ' পাইছেনে কান্দি থকাখিনি মানুহটো এখন বেয়া পায় দুখ পায় মনত কৈছে কান্দি থকা ভিডিঅ' বনাব নালাগে সেইকাৰণে বনাওঁ তথাপিতো আজি মই পোৱা নাই এইটো কাটিলে হৈ যাব দেই আপোনালোকৰ বহুত লেকচাৰ মাৰি শুনাইছোঁ মই এইটো কাটিলে বহি লৈছোঁ বিচনাতে আৰু কাটি আছোঁ আপোনালোকৰ কথা পাতি আছোঁ আপোনালোকে মোক খালি ভিডিঅ'খন চাই যাব লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব মই পাগলী ছাগলী মানুহ যি টি ভিডিঅ' দিওঁ আপোনালোকে দুখ নাপাব বেয়া নাপাব মোক দেই মই মানে কি ভাবিছোঁ মই মানে কিনো ভাবিব নোৱাৰোঁ মোৰ মাথাই নাই মই কেনেকৈ ভাবিম এই ভেজাটোত নোসোমাই এই ভেজা भगवान ने हमको ऐसा भेजा में भेजा ही नहीं दिया भगवान ने हमको ऐसा भेजा में भेजा ही नहीं दिया প্ৰপাৰ্টি এটা আছে মোৰ প্ৰপাৰ্টি এটা আছে মোৰ লিজত দিব বিচাৰিছোঁ 5 বছৰৰ কাৰণে যদি আপোনালোকে লয় মোক কণ্টেক্ট কৰিব আৰু প্ৰপাৰ্টিটো চবকে দৰকাৰ হয় চবকে প্ৰপাৰ্টিটো চবকে লাগে সেয়েহে মই ভাবিছোঁ মোৰ যিটো প্ৰপাৰ্টি আছে সেইটো মই বিক্ৰী কৰি দিম বিক্ৰী নহয় মানে লিজত দি দিম বিক্ৰী কৰিলেতো একেবাৰে গুচি যাব ন মোৰ দিগদাৰ যাব চলিবলৈ খাবলৈ মেলিবলৈ সেয়েহে মই ভাবিছোঁ মানে লিজত দি দিলে মানে খুব বেছি 3 বছৰমানৰ কাৰণে 3 বছৰ পিছত মই মানে প্ৰপাৰ্টি এটা আকৌ ঘূৰাই ল'লোঁ আপোনালোকে তাৰ পৰা ঢেৰ উৎপাদন কৰিব পাৰিব কি উৎপাদন কৰিব পাৰিব মই পিছত ক'ম খালি আপোনালোকে কমেণ্টত জনাব ল'ব নে নল'ব মোৰ কথা হৈয়ে গ'ল আৰু দেখিলে 2 পিচ
3 পিচ 4 পিচ 5 পিচ 6 পিচ এইখিনিতে একলগ লগাম হৈ যাম। এখন আছে চাদৰ ব্লক, এইখিনি আগে লগ লগাই ল'ব লাগিব। তাৰপিছত চাদৰখন এতিয়া জাপি থৈ লওঁ। চাদৰখন দীঘল আছে দেখিছে এখন, আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব এখন কেনেকুৱা লাগিছে, মানে মেখেলা চাদৰযোৰ কেনেকুৱা লাগিব পিন্ধিলে। মোক এনে দেখিছে মইতো কলি মেলি আছোঁ, আৰু এযোৰ পিন্ধিলে কলি লাগিব নেকি? এনেকৈ লগাই চাওঁ ন, আপোনালোকে চাবচোন। এনেকৈ এনেকৈ ভাল লাগিবনে? এনেকৈ চব তেনেকৈ একদম ষ্টাইল দিম নহয় মই, একদম তেনেকৈ পটিটো লগাই দিম আৰু ভাল লাগিব নেকি? পূজা চাব যাম আৰু একদম এনেকৈ এনেকৈ যাম, এনেকৈ ধৰি ল'ম নহয় আৰু মই ধুনীয়াকৈ একদম এনেকৈ এনেকৈ গৈ থাকিম আৰু তাৰপিছত গাঁৱৰ মানুহখিনি এনেকৈ চাব একদম। আমাৰ গাঁৱৰ মানুহখিনি তেনেকৈ চাব পেলাই এনেকৈ চাব, তাৰপৰা আৰু বুলি ক'ব চাৰ্টৰ দালি দিম, ল'ৰাটোলৈ চাৰ্টৰ দালি পূজা চাব যাম নহয়। চিলাই ল'লে ভাল লাগিব, চিলাই ল'লে পিন্ধি দেখাম বাৰু আপোনালোকক পিন্ধি দেখাম বাৰু ঠিক আপোনালোকে চাই থাকিব। এইখিনি মই লগাই লওঁ দেই। এনেকৈ চিলাওঁ দুখ কষ্টৰে, কিমান কষ্ট কৰিব লাগে ফোন কৰিছোঁ। অফিচলৈ যাওঁ দেই বন্ধুসকল,